গুৱাহাটী ছাত্ৰ ছাত্ৰীসকলকে নহয় মোৰ সন্তানকো কওঁ যে সেৱা কৰিব নালাগে। আমি নমস্কাৰ কৰিম বা হাতেৰে সম্ভাষণ জনালোঁ, সেইখিনিয়ে যথেষ্ট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি অতি জটিল সময়ত আজি এই নৱাগত আদৰণি সভা অনুষ্ঠিত কৰিছোঁ আৰু এই আদৰণি সভা অনুষ্ঠিত কৰাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলক মই কৃতজ্ঞতা যাচিছোঁ, অভিনন্দন জনাইছোঁ। ভাৰতবৰ্ষৰ খুব কম সংখ্যক বিশ্ববিদ্যালয়ে এনেকৈ শ্ৰেণীসমূহ অনুষ্ঠিত কৰিব পাৰিছে বা এনেকুৱা অনুষ্ঠান আয়োজন কৰিব পাৰিছে। সেইকাৰণে তোমালোকক আদৰণি জনোৱাৰ লগতে অভিনন্দন জনোৱাৰ লগতে মই তোমালোকক এই কথাও ক'ম যে তোমালোক খুব সাৱধানে থাকিবা। কোভিডে আকৌ এটা নতুন ঢৌ সৃষ্টি কৰিছে বা কোভিডৰ নতুন ঢৌ আহিছে। আমাৰ শিক্ষকসকল, বহু ছাত্ৰ ছাত্ৰী কোভিডত পুনৰ আক্ৰান্ত হৈছে। তোমালোকৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ, তোমালোকে যাতে নিজেই খুব সাৱধানে থাকা আৰু কোভিডৰ পৰা বাচি থাকিবৰ কাৰণে যিখিনি সাৱধানতা ল'ব লাগে সেই সাৱধানতা লোৱাৰ ক্ষেত্ৰত তোমালোকে যাতে কোনো ত্ৰুটি বিচ্যুতি নকৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নৱাগতাসকল, তোমালোকক আনুষ্ঠানিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগলৈ আদৰণি জনাইছোঁ। I very sincerely welcome all of you to the Department of Political Science, Guwahati University. We have been passing through a very critical time, and it is one of the universities. Guwahati University is one of the very few universities in the country which has gone for offline classes. Therefore, while welcoming you to the department, I would also like to request you all very sincerely to ensure that you maintain COVID protocol. The new wave is already there of the COVID pandemic, and you have to ensure that you do not get infected. We are responsible people and we have to be very careful so that we act responsibly. গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে তোমালোক সকলোৱে জানা কম বেছি পৰিমাণে, গতিকে মই বৰ দীঘলীয়াকৈ নকওঁ, কিন্তু এখন কিতাপৰ কথা তোমালোকক কওঁ। গুৱাহাটী বিশ্ববিদ্যালয়ে কেনেকৈ প্ৰতিষ্ঠা কৰা হ'ল, এই প্ৰতিষ্ঠাৰ সংগ্ৰাম কি, এই প্ৰতিষ্ঠা কালত কোনে নেতৃত্ব দিছিল, জনসাধাৰণে কিমান প্ৰাণ উজাৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে বৰঙণি যোগাইছিল, এই কথাখিনি আমি বুজি পোৱাটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে অত্যন্ত জৰুৰী। সেইকাৰণে মই তোমালোকক এখন কিতাপৰ কথা ক'ম, যিখন কিতাপ তোমালোকে সুযোগ সুবিধা পালে পঢ়িবা। কিতাপখন লিখি উলিয়াইছে বা সংকলন কৰি উলিয়াইছে ডক্টৰ মহেশ্বৰ নেওগে। ডক্টৰ মহেশ্বৰ নেওগ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমীয়া বিভাগৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক, যশস্বী সাহিত্যিক মহেশ্বৰ নেওগ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কালৰ যি সংগ্ৰাম আছিল, সেই সংগ্ৰামৰ বা যি কমিটিয়ে নেতৃত্ব দিছিল তাৰ সচিব হিচাপে তেখেতে কাম কৰিছিল। গতিকে সেই প্ৰতিষ্ঠা কালৰ আটাইবোৰ নথিপত্ৰ তেখেতে সংগ্ৰহ কৰিছিল, সেইবিলাকক সংকলিত কৰি এখন কিতাপ তেখেতে প্ৰকাশ কৰি উলিয়াইছে। কিতাপখনৰ নাম হ'ল বিশ্ববিদ্যালয়ৰ স্বপ্ন। ইংৰাজী নামটো অতি শিহৰণকাৰী, ৰোমান্স অফ এ ইউনিভাৰ্চিটি। The university was a kind of romance for the people of Assam. তাৰ মানে ইমান আবেগেৰে, ইমান উষ্মাৰে, ইমান আন্তৰিকতাৰে, ইমান গভীৰতাৰে বিশ্ববিদ্যালয়খনক প্ৰতিষ্ঠা কৰিব বিচাৰিছিল অসমৰ জনসাধাৰণে। সেই যিখন গ্ৰন্থ, সেই গ্ৰন্থখনত এই বিশ্ববিদ্যালয়ৰ ইতিহাসৰ সংগ্ৰাম লিপিবদ্ধ হৈছে, বিভিন্ন নথিপত্ৰ আছে। তোমালোকে জানা যে এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে বিভিন্ন পৰ্যায়ত
বিভিন্ন পৰ্যায়ত আলোচনা হৈছিল, বিতৰ্ক হৈছিল, সভা সমিতি হৈছিল। অসম বিধানসভা গঠিত হৈছে 1935 চনৰ যিখন ভাৰত আইন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, তাৰ আধাৰত যিখন আমাৰ অসম বিধানসভা 1937 চনত প্ৰতিষ্ঠা হৈছে, সেই বিধানসভাত এই সম্পৰ্কে তুমুল বিতৰ্ক হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কথা যেতিয়া আহিছিল, অসমীয়া এই আৱেগক লৈ এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কথা যেতিয়া আহিছিল, বৰাকত তাৰ বিৰূপ প্ৰতিক্ৰিয়া হৈছিল। এইবিলাক নথিপত্ৰ তাত সংৰক্ষিত হৈছে, কেনেকৈ বিধানসভাত এই সম্পৰ্কে বিতৰ্ক হৈছিল। এই বিশ্ববিদ্যালয় ৰাইজৰ প্ৰত্যাশা, সপোন আৰু এটা প্ৰবল কি ক'ম অনুভূতি, এইবিলাকক লৈ বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ যি সংগ্ৰাম, সেই সংগ্ৰামে এটা সাকাৰ ৰূপ পাইছিল। ই এটা বাস্তৱৰ দিশত আগবাঢ়িছিল যেতিয়া 1947 চনত স্বাধীনতা লাভৰ পাছত অসম বিধানসভাত এই বিশ্ববিদ্যালয় আইন গৃহীত হ'ল। 1948 চনত এইখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ল। তোমালোকে জানা, 26 জানুৱাৰী আহি আছে, আমি হীৰক জয়ন্তী, মহাৰজত জয়ন্তী পালন কৰি ৭৫ বছৰ শেষ হ'ব। এই বিশ্ববিদ্যালয়খনক লৈ কেনেকুৱা ধৰণৰ এটা সপোন আছিল, এই কথাবিলাক এই কিতাপখনত তোমালোকে পাবা। বিশ্ববিদ্যালয়খনৰ প্ৰতি কেনেকুৱা ধৰণৰ শ্ৰদ্ধা আছিল মানুহৰ, তাৰ বহু কাহিনী আছে। ধৰা, গোপীনাথ বৰদলৈ তেতিয়া অসমৰ মুখ্যমন্ত্ৰী, তেখেত আমাৰ কৃষ্ণকান্ত সন্দিকৈ, তেখেত উপাচাৰ্য। কৃষ্ণকান্ত সন্দিকৈ আছিল সংস্কৃতৰ এজন বিদগ্ধ পণ্ডিত। তেখেতে বহু ভাষা জানিছিল, বহু গ্ৰন্থ লিখিছে, এই সম্পৰ্কে মই নকওঁ। কিন্তু বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ প্ৰতি ৰাজ্যখনৰ ৰাজনৈতিক মুৰব্বী মুখ্যমন্ত্ৰীগৰাকীৰ কেনেকুৱা ধৰণৰ এটা সন্মানবোধ আছিল, সেই ধৰণৰ বহুত কাহিনীও আছে। তোমালোকে এই কথাও জনা উচিত যে কৃষ্ণকান্ত সন্দিকৈ আছিল ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বন্ধু, অতি বন্ধু। সৰ্বপল্লী ৰাধাকৃষ্ণন আহিছিল এই বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন, কনভকেশ্যন, সমাৱৰ্তনৰ অতিথি হিচাপে। আৰু বহুত কাহিনী আছে, এনেকুৱা ধৰণৰ কাহিনী তোমালোকে পঢ়িবলৈ পাবা। এই বিশ্ববিদ্যালয়ৰ দুটা গুৰুত্বপূৰ্ণ ভৱন, এটা আৰ্টছ বিল্ডিং আৰু বোধহয় বটনী বিল্ডিং, ছায়েন্স বিল্ডিং। কোনে উদ্বোধন কৰিছিল তোমালোকে জানানে? এটা উদ্বোধন কৰিছিল ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে, আৰু আনটো উদ্বোধন কৰিছিল ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে। এইখন সেইখন বিশ্ববিদ্যালয়। 1948 চনত ভাৰত চৰকাৰে স্বাধীনতাৰ পাছত প্ৰথম শিক্ষা আয়োগ, হায়াৰ এডুকেশ্যন কমিশ্যন গঠন কৰিলে। তেতিয়া এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হৈছে মাত্ৰ। নেতৃত্ব দিছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। এবছৰ হোৱা এই বিশ্ববিদ্যালয়খন 1949 চনৰ ফেব্ৰুৱাৰী মাহত ৰাধাকৃষ্ণন কমিশ্যন অসমলৈ আহিছে, গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিছে, যে এই যিটো উচ্চ শিক্ষা ভাৰতবৰ্ষত হ'ব, সেই শিক্ষাৰ মাপ কি হ'ব, কেনেধৰণে গঠন কৰিব, কথা পাতিবৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিছে। তোমালোক এইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, এই কথাটো যাতে তোমালোকে সদায় মনত ৰাখা। এই বিশ্ববিদ্যালয়ৰ পৰা দুজন ভাৰত ৰত্ন হৈছে। ভাৰতবৰ্ষত খুব কম বিশ্ববিদ্যালয় হ'ব য'ৰ পৰা দুজনে ভাৰত ৰত্নৰ সন্মান পাইছে। এজন প্ৰতিষ্ঠাকালৰ খনিকৰ, আনজন সাংস্কৃতিক খনিকৰ। প্ৰতিষ্ঠাকালৰ খনিকৰ গোপীনাথ বৰদলৈ আৰু সাংস্কৃতিক খনিকৰ ডক্টৰ ভূপেন হাজৰিকা। এইখন বিশ্ববিদ্যালয়ৰ দুজনে জ্ঞানপীঠ বঁটা পাইছে। এইটো কম ডাঙৰ কথা নহয়। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তেখেত আমাৰ জাৰ্নেলিজিম যিটো বিভাগ, সেই বিভাগৰ শিক্ষক আছিল, আৰু মামণি ৰয়চম গোস্বামী, তেখেত আমাৰ বিশ্ববিদ্যালয়ৰ কটনত পঢ়িছিল। কটন কলেজ আমাৰ বিশ্ববিদ্যালয়ৰ কলেজ আছিল, আমাৰ তেখেত ছাত্ৰী আছিল। গতিকে এইখন বিশ্ববিদ্যালয়লৈ ডক্টৰ ৰাধাকৃষ্ণন আহিছে সমাৱৰ্তনৰ কাৰণে, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আহিছে ইয়াৰ যিটো শৈক্ষিক ভৱন উদ্বোধন কৰিবৰ কাৰণে, জৱাহৰলাল নেহৰু আহিছে শৈক্ষিক ভৱন উদ্বোধন কৰিবৰ কাৰণে।
এই বিশ্ববিদ্যালয়ৰ লগত জড়িত দুজন খনিকৰ গোপীনাথ বৰদলৈ আৰু ভূপেন হাজৰিকা ভাৰতৰত্ন এই বিশ্ববিদ্যালয়ৰ দুজন শিক্ষক ছাত্ৰ যিয়ে নোপোৱা লাগে জ্ঞানপীঠ বঁটা বিজয়ী। গতিকে এইখন বিশ্ববিদ্যালয়ৰ গৌৰৱ, এই বিশ্ববিদ্যালয়ৰ যিটো ভেটি এইটো অত্যন্ত শক্তিশালী। গতিকে তোমালোকে যাতে যেতিয়া এইখন বিশ্ববিদ্যালয়ৰ কথা ভাবা তেতিয়া এই কথাকেইটা যাতে তোমালোকে সদায় মনত ৰাখা। আৰু বহু ব্যক্তিৰ নাম মই ক'ব পাৰোঁ আমাৰ বিশ্ববিদ্যালয়ৰ লগত জড়িত, এনে বহু ব্যক্তি আছে যিসকল সাংঘাতিক ধৰণে তেখেতলোকৰ জীৱনকালত বা তেখেতৰ সাহিত্যৰ জৰিয়তে প্ৰতিভাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ পাণ্ডিত্য চাৰিওফালে ভিতৰত বা চাৰিওফালে তেওঁলোকে প্ৰসাৰিত কৰিব পাৰিছিল। গতিকে এইখন বিশ্ববিদ্যালয়ক লৈ আমি গৌৰৱ কৰিব লাগে। কিন্তু কেৱল গৌৰৱ কৰিলেই নহ'ব, আমি প্ৰত্যেকেই প্ৰতিজ্ঞাবদ্ধ হোৱা উচিত যে এই বিশ্ববিদ্যালয়খনৰ কাৰণে আমি অৰিহণা যোগাম। We have to contribute towards the enrichment of academic culture, whatever you call it, for this university. গতিকে এইখন বিশ্ববিদ্যালয়ৰ ইতিহাস জনাটো আমাৰ কাৰণে বৰ প্ৰয়োজন। আৰু সেইকাৰণে ৰোমাঞ্চ অফ এ ইউনিভাৰ্চিটি, বিশ্ববিদ্যালয়ৰ স্বপ্ন, মহেশ্বৰ দেৱৰ কিতাপখন তোমালোকে পঢ়িবা। তাৰপাছত আহিলে আমাৰ বিভাগৰ কথা। বিভাগটো প্ৰতিষ্ঠা হৈছে 1958 চনত। কিন্তু এই বিষয়টো ৰাজনীতি বিজ্ঞান বিষয়টো তেতিয়া চিভিক্স বুলি কৈছে, সেইটো 1948 চনতে আৰম্ভ হৈছে। ডিপাৰ্টমেণ্ট অফ ইকনমিক্স এণ্ড চিভিক্স, ইকনমিক্সৰ লগত আছিল 1948 চনত এইটো আৰম্ভ হৈছে। 1958 চনত এই আমাৰ ৰাজনীতি বিজ্ঞান বিভাগ প্ৰতিষ্ঠা হৈছে। আৰু প্ৰতিষ্ঠা কালৰ যিগৰাকী কাণ্ডাৰী, যাক আমি আৰ্কিটেক্ট, দি ফাউণ্ডিং আৰ্কিটেক্ট অফ দ্য ডিপাৰ্টমেণ্ট, ভি ভেংকটৰাও এগৰাকী মনীষী আছিল, সঁচা অৰ্থত এগৰাকী মনীষী আছিল, জ্ঞানৰ পূজাৰী আছিল। তেখেতে গোটেই জীৱনকালত উপাৰ্জন কৰা সকলো অৰ্থ বিশ্ববিদ্যালয়খনৰ কাৰণে দান কৰি গৈছে। তোমালোকে জানা RCC 5 যিটো আমাৰ ৰিচাৰ্চ স্কলাৰ্ছ হোষ্টেল, সেই হোষ্টেল ভি ভেংকটৰাও হোষ্টেল নিৰ্মাণত তেখেতৰ প্ৰচুৰ অৰিহণা আছে। কেৱল এই নহয়, উত্তৰ পূব ভাৰতৰ কিমান যে প্ৰতিষ্ঠান আছে যিবিলাকলৈ ভি ভেংকটৰাৱে অৰিহণা যোগাই গৈছে। এই বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ আন এগৰাকী জগতচী অধ্যাপক আছিল দেৱপ্ৰসাদ বৰুৱা, অধ্যাপক দেৱপ্ৰসাদ বৰুৱা। তেখেত এই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যও হৈছিল। তেখেত অসম আন্দোলনৰ তাত্ত্বিক যিটো আমি কওঁ মানে আইডিঅলজিকেল বা আদৰ্শগত যিটো তত্ত্ব নিৰ্মাণ কৰিছিল, ৰিজনেলিজম, যে আঞ্চলিকতাবাদ কি, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অসমৰ দৰে ৰাজ্যক কিয় স্বায়ত্ততা লাগে, এই কথাবিলাকৰ যি তাত্ত্বিক ভেটি নিৰ্মাণ কৰিছিল তেখেত আছিল ডক্টৰ দেৱপ্ৰসাদ বৰুৱা। এই বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তেখেত গৌৰৱময় অধ্যাপক হৈছিল। পৰৱৰ্তী কালত যিসকলে এই বিভাগটোক নেতৃত্ব দিলে, ডক্টৰ PS ৰেড্ডি, অধ্যাপক দেৱপ্ৰসাদ বৰুৱা ইমাৰ্জেঞ্চিৰ আগে 1975 চনৰ আগে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল। ইমাৰ্জেঞ্চিৰ সময়ত তেখেত জেলত আছিল 2 বছৰ কাল। সেইটো সময়ত নেতৃত্ব দিছিল ডক্টৰ PS ৰেড্ডিয়ে। তেখেতো দক্ষিণৰ মানুহ, ইয়াত আহি আজীৱন তেখেতে শিক্ষকতা কৰিলে। তাৰপাছত ডক্টৰ নিৰু হাজৰিকা, তেখেত এনে এগৰাকী অধ্যাপিকা আছিল, গৱেষিকা আছিল, যিগৰাকীয়েও আমাৰ বিভাগটোৰ উন্নতিৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছিল। তেখেত এই বিশ্ববিদ্যালয়ৰ এই বিভাগৰ প্ৰথমগৰাকী ছাত্ৰী যি বিভাগৰ নেতৃত্ব গ্ৰহণ কৰিছিল বা বিভাগৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট হৈছিল। তাৰপাছত আহিলে ডক্টৰ কুঞ্জ মেধি, ডক্টৰ অনুৰাধা দত্ত, ডক্টৰ মুনিৰুল হুছেইন, ডক্টৰ সন্ধ্যা গোস্বামী, ডক্টৰ অলকা শৰ্মা, ডক্টৰ ননীগোপাল মহন্ত। তাৰপিছত আমিবিলাক আৰু শিক্ষক আছে, ফণীধৰ গগৈ, ডক্টৰ দেৱব্ৰত শৰ্মা। তেখেতলোকে অৱশ্যে
বিভাগৰ হেড হোৱা নাছিল। কিন্তু এই যিসকল শিক্ষক, এই শিক্ষকসকলে এই বিভাগটোৰ কাৰণে যথেষ্ট কষ্ট কৰিছে আৰু সেই কষ্টৰ ফলশ্ৰুতি হ'ল আমি আজি যিটো বিভাগত কাম কৰিছোঁ সেইটো বিভাগটোৰ ঐতিহ্য আছে। আৰু ঐতিহ্যৰ আমাৰ মই যে ক'লোঁ কোনোবা এজনে সেৱা কৰোঁতে তুমি কোনোবা এগৰাকীয়ে সেৱা কৰিবলৈ আহোঁতে সেৱা নকৰিবা, আমি ক্ষমতাত বিশ্বাস কৰোঁ। আজি আমাৰ কাৰণে গৌৰৱৰ কথা যে আমি গোটেই ডেকা ডেকেৰীসকল বিশ্ব বিভাগটোৰ অধ্যাপক অধ্যাপিকা হৈ আছোঁ। মই বুঢ়া হোৱা যেন নালাগে আৰু মই এতিয়া মোটামুটি চিনিয়ৰ আৰু মোৰ পাছত জয়ন্ত, আমি প্ৰায় সমসাময়িক চব ডেকা মানুহবিলাক আছোঁ। বিকাশ, বৰষা, জোৱানা, ৰুবুল, শুভ্ৰ, নন্দিতাটো আছে। গতিকে এই বিভাগটো যদিও বয়স হৈছে, বিভাগটো কিন্তু এটা ডেকা বিভাগ, ডেকা ডেকেৰীৰ বিভাগ। তোমালোক আৰু আমাৰ মাজত বয়সৰ বহুত পাৰ্থক্য আছে বুলি আমি নাভাবোই। সেইকাৰণে তোমালোকক আমি সদায় সমদৃষ্টিৰে চাওঁ। আমি তোমালোকক নাভাবোঁ যে তোমালোক আমাৰ শিষ্য, আমি তোমালোকক ভাবোঁ তোমালোক আমাৰ ষ্টুডেণ্ট ফ্ৰেণ্ডছ, ছাত্ৰ বন্ধু। সেইকাৰণে তোমালোকে য'তেই লগ পোৱা আমাক মাতিবলৈ তোমালোকে সংকোচ কৰিবলগীয়া নাই। তোমালোকৰ যেতিয়াই সমস্যা হৈছে তোমালোকে আমাক কিবা এটা সুধিবলৈ সংকোচ কৰিবলগীয়া নাই, কিবা এটা দাবী কৰিবলৈ সংকোচ কৰিবলগীয়া নাই। আমি প্ৰত্যেকজনে একেবাৰে অলকা বাইদেউৰ পৰা আদি কৰি বিকাশ বা জোৱানা, বৰষা, তেওঁলোক আমাৰ পাছত যিসকলে জইন কৰিছে তেওঁলোকৰ ভিতৰত বিকাশে এতিয়া একেবাৰে শেষত জইন কৰাৰ পৰ্যন্ত প্ৰত্যেকেই যে যথেষ্ট কষ্ট কৰিছে বিভাগটোক কেনেকৈ এটা নতুনত্ব দিব পাৰে। আৰু এটা আমাৰ সুবিধা আছে, সুবিধাটো হ'ল যে আমি অধিক সংখ্যকে সকলোৱে বাহিৰৰ বিশ্ববিদ্যালয় দেখিছোঁ। আমি বহুকেইজন দিল্লী বিশ্ববিদ্যালয়ত পঢ়িছোঁ, বহুকেইজন JNUত পঢ়িছে। আমাৰ জয়ন্ত কৃষ্ণ শৰ্মা, অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মাই আমেৰিকাত গৈ পোষ্ট ডক্টৰেট কৰিছে। অধ্যাপক ননীকুমাল মহন্তই গৈ ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়া, তাত গৈ তেখেতে বিশেষ স্নাতকোত্তৰ ডিগ্ৰী লৈছে। বিকাশে MA, MPhil, PhD JNUৰ পৰা কৰিছে। ডক্টৰ ধ্ৰুৱপ্ৰতিম শৰ্মাই কৰিছে JNUৰ পৰা, গোটেইবিলাক। ডক্টৰ বৰষা ডেকাই কৰিছে। গতিকে আমি বাহিৰৰ বিশ্ববিদ্যালয়বিলাক যিহেতু দেখিছোঁ আৰু সেই বিশ্ববিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰী আৰু অধ্যাপকৰ যিটো সম্পৰ্ক, বন্ধুত্বৰ সম্পৰ্ক, সেইটো যিহেতু দেখিছোঁ, সেইকাৰণে আমি সেই যিটো সংস্কৃতি, সেই সংস্কৃতি তোমালোকলৈকো প্ৰসাৰিত কৰিব বিচাৰিছোঁ। সেইকাৰণে তোমালোকে তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীক জুনিয়ৰ বুলি নকবা। তেওঁলোক ঘনিষ্ঠ নহয়, তেওঁলোক তোমালোকৰ বন্ধু। এই যিটো কথা, সেই কথাটোক আমি হোষ্টেলবিলাকলৈ লৈ যাব লাগিব। They are not juniors, they are friends. সেইটো যদি কৰিব পাৰোঁ তেতিয়াহে আচলতে আমি যিটো ইউনিভাৰ্চিটি বুলি কওঁ, ইউনিভাৰ্চিটি কি? ইউনিভাৰ্চিটি ৱৰ্ল্ডতকৈ ডাঙৰ ইউনিভাৰ্ছ। বিশ্ব বুলি কৈছে, ইউনিভাৰ্ছ আচলতে ব্ৰহ্মাণ্ড। মোৰ দেন দি ৱৰ্ল্ড। কিমান এটা কনচেপ্ট, কিমান এটা ডাঙৰ ধাৰণা লৈ বিশ্ববিদ্যালয় বা ইউনিভাৰ্চিটিৰ ধাৰণাটো দিয়া হৈছে। মনত ৰাখিবা, তোমালোকে ইউনিভাৰ্চিটিত পঢ়িছা, এই কথা তাতে তোমালোকে এই কথাখিনি তোমালোকক ক'লোঁ। মোৰ এটা গান মই কেতিয়াবা আগতে গাইছিলোঁ ষ্টুডেণ্টবিলাকৰ আগত। কেশৱ মহন্তৰ নাম তোমালোকে শুনিছা? কেশৱ মহন্তই বহুত গান লিখিছে, বেছিভাগ গান খগেন মহন্তই গাইছে। কেশৱ মহন্তৰ এটা গান আছে, অ' আই আমাৰ কপালতে ৰঙা সেন্দুৰেৰে তিলক আঁকি দিয়া ডাৱৰ ফালি ৰং মেলা লৈ যাওঁ। শুনি এটা অ' আই আমাৰ কপালতে
ৰঙা সেন্দুৰেৰে তিলক আঁকি দিয়া ডাৱৰ ফালি ৰং মেলালৈ যাওঁ আমাৰ চকুত জ্বলে চোৱা হেঙুলীয়া ৰাতিপুৱা আমাৰ চকুত জ্বলে চোৱা হেঙুলীয়া ৰাতিপুৱা আই ঐ হেঙুৰীয়া তেতি আঁকি দিয়া ডাৱৰ ফালি ৰং মেলালৈ যাওঁ আমি ৰাখিছোঁ আমি ডাৱৰ ফালি ৰং মেলালৈ যাম আমি ৰং মেলালৈ যাম ৰং মেলা ইটস সেলিব্রেশন অফ কালার সেলিব্রেশন অফ কালার মানে সেলিব্রেশন অফ ডাইভার্সিটি সেলিব্রেশন অফ ডাইভার্সিটি মানে সেলিব্রেশন অফ হিউম্যানিটি সেলিব্রেশন অফ হিউম্যানিটি মানে celebration of all ethical values that help us to live in harmony not only with fellow human beings but also with the ecology গতিকে এই কথাখিনি তোমালোকে সকলোৱে মনত ৰাখিবা তোমালোকক নতুনসকলক নৱাগতসকলক মই আদৰণি জনালোঁ আৰু মই আশা কৰিম যে এই বিভাগটোত তোমালোকে আত্মিকভাৱে থকাৰ সুবিধা পাবা আৰু তোমালোকৰ যিমানবোৰ অসুবিধা আছে ব্যক্তিগত অসুবিধা পাৰিবাৰিক অসুবিধা ফাইনেন্সিয়েল অসুবিধা আমি সেই সকলোবিলাক যিমানখিনি পাৰোঁ যতন ল'বলৈ চেষ্টা কৰিম এই কথাখিনিৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ